নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টো আপোনালোকক ক্লাছ 9ৰ NCERT গণিতা মঞ্জুৰী কিতাপৰ চেপ্টাৰ নম্বৰ 4ৰ এক্সাৰসাইজ 4.3 2 নম্বৰ কুৱেশ্যন মই এটা সলভ কৰিব লাইছো আৰু 2 নম্বৰ কুৱেশ্যন কি কৈছে যে ফেক্টৰ ইউজিং সুইটেবল আইডেন্টিটিজ ইয়াতে পাঁচটা কুৱেশ্যনছ দিয়া আছে যিকেইটা ফেক্টৰ উলিয়াব দিছে আৰু ফেক্টৰটো উলিয়াব দিছে য'ত আমাৰ সুইটেবল আইডেন্টিটি ইউজ কৰি যিকেইটা আইডেন্টিটি ইয়াৰ কাৰণে মানে সুইটেবল হ'ব সেইকেইটা আইডেন্টিটি ইউজ কৰি আমাক এইকেইটা সলভ কৰিব দিছে ঠিক আছে সো আমি অলৰেডি এই তিনিটা এক্সাৰসাইজত চাৰিটা মান আমি আইডেন্টিটি পাই গৈছো এতিয়ালৈকে গতিকে সেইকেইটা আমাৰ এটা আছিল a + b হোল স্কয়াৰ এটা যেটো আছিল ফৰ্মুলা a² + 2ac + b² এটা আছিল আমাৰ a - b হোল স্কয়াৰ য'ত আমাৰ a² - 2ac + b² আছিল এটা আমাৰ a² - b² আছিল a + b * a - b আৰু এটা a + b + c হোল স্কয়াৰ আমি ফৰ্মুলা পাইছো কিন্তু ইয়াতে আমাৰ মেইনলি ইউজ হ'ব কোনটো যে আমাৰ যেটো a - b হোল স্কয়াৰ যেটো আইডেন্টিটি আছে সেইটো ইউজ হ'ব কাৰণ তাত কি দি আছিল a² - 2ac + b² গতিকে সেইটো আইডেন্টিটি যিখিনি পাৰ্ট এইটো ইয়াৰ লগত মেচ কৰি আছে মিলি আছে গতিকে আমি এইটো এটা ইউজ কৰিব লাগিব ঠিক আছে সো আমি কেনেকৈ সলভ কৰিম প্ৰথমতে আপোনালোকে চাব লাগিব যে এইখিনি পাৰ্টত কি আছে 16y² আৰু ইটো পাৰ্টত আছে a ৰ পাৰ্টত আছে 16y² b ৰ পাৰ্টত আছে 9 গতিকে a ৰ পাৰ্টত আমি এইখিনি লিখিম 4y হোল স্কয়াৰ আমি প্ৰথম স্টাৰ্ট কৰিম তাৰ পিছত আমি লিখিব লাগিব মাইনাস তো ইখিনি পার্ট লিখিম কিন্তু ইখিনি লিখাৰ আগতে আমি বি ৰ পার্টটো লিখি লও বি ৰ পার্টত আমাৰ 9 আছে 9 মানে 3 স্কয়াৰ লিখিব পাৰো তো a স্কয়াৰৰ পার্টটো হৈ গল আৰু b স্কয়াৰৰ পার্টটো হৈ গল এটা টুৱাইস ab লিখিম মাইনাস টো অলৰেডি ইয়াতে কোৱেশ্চন দি আছে মাইনাস দি দিছো 2 * 4y ইটো হৈছে a ৰ পার্ট আৰু 3 ইটো হৈছে b ৰ পার্ট এটা এখানে মাল্টিপল কৰি চাওক 2 4 * 8 8 * 24 24y গতিকে এখিনি মিলি আছে দ্যাট মিন্স এটো আমাৰ কি আইডেন্টিটি হ'ব a² - 2ab + b². That means a minus b whole square so 4y minus 3 whole square হ'ব ঠিক আছে গটিকে আমাৰ এইটো আইডেন্টিটি ইউজ কৰি আমি এইটো ফেক্টৰটো উলিয়াইছো আৰু আমাৰ ফেক্টৰটো লিখিব যাতে এনেকা লিখিব পাৰে আপোনালোকে কাৰণ স্কয়াৰ আছে তো 4y minus 3 into 4y minus 3 আপোনালোকে এনেকৈ লিখি দিব পাৰে ক্লিয়াৰ সো আশা কৰো এইটো বুজি পাইছে চাগে এটা মই 2 নম্বৰটো কৰিব লাইছো 2 নম্বৰটো আমাৰ সেম এইটোত আমি ইউজ কৰিছো a minus b whole square এইটো ইউজ হ'ব a plus b whole square এতিয়া আমাৰ ফৰ্মুলাটো আমাৰ এনেকুৱা আছিল যে a² + 2ac + b² সো a ৰ পাৰ্টত আমাৰ এখিনি আছে গতিকে আমি হোল স্কয়াৰ ভাঙি দি আছো সো 9/4 মানে 3/2s হোল স্কয়াৰ হ'ব প্লাস তাৰ পিছত আমাৰ b ৰ পাৰ্টত 4t² আছে মানে এখিনি আমি 2t হোল স্কয়াৰ লিখিব পাৰিম হয়নে তাৰ পিছত 6st ৰ পাৰ্টত আমি 2ab 2 * a কিমান আছে 3/2s আৰু b কিমান আছে 2t ইয়াৰ পৰা আমাৰ কি হ'ব ক্যান্সেলেশন যাব কিন্তু ক্যান্সেলেশন কো দেখাব নালাগে কাৰণ ইখিনিৰ পৰা আমি ইটো উলাবহে লাগে গতিকে আপোনালোকৰ কি হ'ব যে 2 টো যদি ক্যান্সেল যায় আমাৰ কি থাকিব 2 3 * 6 আৰু st থাকিল হয়নে 2 টো যদি ক্যান্সেল যায় ইয়াৰ পৰা কাৰণ 2 টো ওপৰ নিউমেৰেটৰ আৰু 2 টো এটা ডিনোমিনেটৰ হৈ আছে নিউমেৰেটৰ ক্যান্সেলেশন যাব 2 টো ক্যান্সেল গলে 2 3 * 6 থাকিব আৰু st হ'ব তো 6xt হ'ল নাই গতিকে এইখিনি আমাৰ মিলি আছে গতিকে আমাৰ কি হ'ব 3/2s + 2t হোল স্কয়াৰ ঠিক আছে এটো প্লাসৰ ফৰ্মত হ'ব আৰু এটো আপোনালোকে এনেকৈ লিখিব পাৰে যে 3/2s + 2t আৰু 3/2s প্লাস এগেইন দুবাৰ লিখিব লাগিব দুবাৰ এনেকা লিখি দিলে একবাৰ 3/2s + 2t আৰু 3/2s + 2t গতিকে এনেকুৱা ধৰণে আমি লিখি দিও কাৰণ এটো স্কয়াৰত আছে ক্লিয়াৰ সো এই দুটা আমাৰ 1 আৰু 2 আমাৰ কমপ্লিট হৈ গল এতিয়া মই নেক্সট 3 নম্বৰটো আৰু 4 নম্বৰটো কৰিব ওলাইছো আৰু 3 4 যেটো ফৰ্মুলা আছে তাতো আমাৰ একে ধৰণৰে ইউজ হ'ব গতিকে আপোনালোকে কাইন্ডলি এবাৰ যিকেটা আইডেন্টিটি আছে সেইকেটা নিজে ভালদৰে এবাৰ মনত কৰি ল'ব বা আপোনালোকে লিখি ল'লে আপোনালোকৰ সুবিধা হ'ব যে কোনটো আইডেন্টিটি কেনেকুৱা ধৰণৰ হয় বা কোট আমি ইউজ কৰিব লাগিব সো 3 নম্বৰটো কি দিয়া আছে যে m² / 9 plus mk/3 plus k² / 4 plus 3nk plus thrice mn plus 9n² গতিকে এইটো আমাৰ ডাইৰেক্ট আমি গমে পাইছো এইটো কোনটো ফৰ্মুলা হৈ যাব এইটো আমাৰ a + b + c হোল স্কয়াৰ যেটো ফৰ্মুলাটো আছে আইডেন্টিটি আছে সেইটো এটা ডাইৰেক্ট হৈ যাব কিন্তু তাৰ আগতে এটা বস্তু চাব লাগিব যে আমাৰ ইয়াতে এই যেটো সিকোয়েন্সটো a + b + c হোল স্কয়াৰ ফৰ্মটো কি আছিল যে a² + b² + c² + twice ab + twice bc + twice c গতিকে সেইটো সিকোয়েন্সত এখিনি পার্ট আছে না নাই যদি নে আমি প্ৰথমতে লিখি ল'ব লাগিব সো প্ৰথমতে আমি এখিনি লিখি লম সিকোয়েন্সটো যে প্ৰথম হৈছে এখিনি a ৰ পার্ট
a স্কয়াৰ এৰ পাৰ্ট আছে ইখিনি হ'ব k স্কয়াৰ বাই 4 হ'ব স্কয়াৰৰ পাৰ্ট কেটা আমি প্ৰথমতে একেলগে লিখিলো তাৰ পিছত 9n স্কয়াৰ আছে 9n স্কয়াৰ এই তিনটা আমি একেলগে লিখিছো তাৰ পিছত twice ab মানে m আৰু k থকা কোড আছে mk2 so mk জাস্ট কোৱেশ্চনটো কি আমি প্ৰথম মিলাই লৈছো তাৰ পিছত আমি সলভ কৰিম তাৰ পিছত mk পিছত হ'ব kn ইটো হৈছে kn বা nk thrice nk প্লাস thrice mn তো গটিকে এইটো আমি সিকোয়েন্স প্ৰথমতে মিলাই লৈছো এতিয়া আমি এইটো ফৰ্মুলাত আনি আছো যে কি হ'ব m স্কয়াৰ বাই n মানে m বাই 3 হোল স্কয়াৰ লিখিব পাৰে আপোনালোকে প্লাস k স্কয়াৰ বাই 4 মানে k বাই 2 হোল স্কয়াৰ লিখিব পাৰে প্লাস 9n স্কয়াৰ মানে thrice n হোল স্কয়াৰ লিখিব পাৰে প্লাস 2 into ab a কিমান আছে m বাই 3 আৰু b কিমান আছে k বাই 2 হৈ গল 2 into ab plus 2 into ab bc এটা আমাৰ ইপিনে এইখিনি হ'ব k আৰু n হ'ব so 2 into k by 2 into thrice n plus 2 into thrice n into m by 3 ঠিক আছে 2 into ab plus 2 into bc plus 2 into ca গটিকে এনেকুৱা লিখিলি এতিয়া আমাৰ এখিনিৰ পৰা এখিনি মিলি আছে নেকি চাই লওক ইয়াতে 2 আৰু 2 টো কেনসেল যাব থাকিল তলত 3 থাকিব ডিনোমিনেটৰ 3 থাকিব আৰু ওপৰত আমাৰ mk থাকিব mk by 3 ইটো মিলি আছে প্লাস ইয়াতে 2 আৰু 2 যদি কেনসেল যায় thrice kn হ'ব বা nk হ'ব ইটো মিলি আছে ইয়াতে 3 আৰু 3 যদি কেনসেল যায় twice mn হ'ব ইটো মিলি আছে গটিকে এইটো আমাৰ ফৰ্মুলাটো কি হ'ব যে প্ৰথমতে m by 3 plus k by 2 plus thrice n whole square এইটো হ'ব ইয়াৰে ফৰ্মুলা বা এইটো আমাৰ এটা ফ্যাক্টৰ হ'ব এইটোক আমি এনেকুৱা ধৰণৰ লিখিব পাৰো যে m by 3 plus k by 2 plus thrice n into m by 3 plus k by 2 plus thrice আমি দুবাৰ ফ্যাক্টৰত লিখি দিলো এনেকুৱা আমাৰ স্কয়াৰত আছে গটিকে দুবাৰ লিখি দিছো ঠিক আছে সো আশা কৰো এইটো 3 নম্বৰটো আপোনালোকে বুজি পাইছে থাকে এতিয়া মই নেক্সট 4 নম্বৰটো সলভ কৰিব লাইছো এইটো আপোনালোকৰ ইমান এটা টান হ'ব নালাগে আপোনালোকে কাইন্ডলি যদি বুজি নাপায় আপোনালোকে এক দুবাৰ কৈ নিজে প্ৰেক্টিস কৰি চাব আৰু লগতে কপিটো লগত লৈ ল'ব কপি আৰু কলম আপোনালোকে লগত লৈ আপোনালোকে প্ৰেক্টিস কৰি থাকক তো আপোনালোকৰ লগে লগে গোটেইখিনি বস্তু ক্লিয়াৰ হৈ যাব এতিয়া মই 4 নম্বৰটো কৰিব লাইছো 4 নম্বৰটো কি দিয়া আছে p square by 16 minus 2 plus 16 by p square ঠিক আছে সো এইটো হৈছে আমাৰ 4 নম্বৰটো এটা 4 নম্বৰ ইটো আমাৰ ডাইৰেক্ট আমি গমে পাইছো যে ইটো আমাৰ কোনটো ফৰ্মুলা ইউজ হ'ব আমাৰ ইখিনি পাৰ্টত a স্কয়াৰ আছে ইখিনি পাৰ্টত b স্কয়াৰ মাজত twice ab হ'ব তো গটিকে ইটো a - b আহিব a - b হোল স্কয়াৰ সো আমি কেনেকৈ কৰিম সো প্ৰথমতে আপোনালোকে ইটো p by 4 হোল স্কয়াৰ লিখিব মাইনাস তাৰপিছত ইখিনি আমি দিম এতে 4 by p হোল স্কয়াৰ দিলো ঠিক আছে তাৰপিছত 2 into p by 4 dot 4 by p ঠিক আছে এতিয়া চাওক আপোনালোকৰ এই p আৰু p টো কেনসেল যাব এই 4 আৰু 4 টো কেনসেল যাব কেৱল থাকিব 2 গটিকে এইটো আমাৰ 2 টো মিলি আছে আৰু এতিয়া আমি এইটো কেনেকৈ লিখিব পাৰিম p by 4 minus 4 by p হোল স্কয়াৰ এইটো ডাইৰেক্ট ফৰ্মুলাত আহি যাব এইটো যে আমাৰ a - b হোল স্কয়াৰ ডাইৰেক্ট ফৰ্মুলাত আহি গৈছে খালি এইটো 2 টো দেখি আপোনালোক কনফিউজ নহব কাৰণ a b ৰ পাৰ্টত যিখিনি আছে সেইখিনি অলমোস্ট বা অলৰেডি খিনি কেনসেল যাব কেনসেলেশন গৈহে কেৱল 2 টো থাকিব গটিকে সেইখিনি আপোনালোক কোনো যে কনফিউজ নহয় ঠিক আছে তো আমাৰ 4 নম্বৰটো এটা কমপ্লিট হৈ গল এতিয়া মই শেষৰটো 5 নম্বৰটো কৰিব ওলাইছো 5 নম্বৰটো এতিয়া মই এইখিনি মুছি দিছো অকমান ঠাই লাগিব 5 নম্বৰটো কোৱেশ্চনটো কি দিয়া আছে ইটো আপোনালোকৰ ইটো আগৰটো নিচিনা সেম 5 নম্বৰটো আছে 9 a square plus 4 b square plus c square minus 12 ab plus 6 ac minus 4 bc আছে ঠিক আছে এইটোত আমাৰ এটা বস্তু আমি চাব লাগিব ইয়াতে আমাৰ মাইনাস আহি গৈছে এনি আমাৰ কোৱেশ্চনটোত বা ফৰ্মুলাত বা আইডেন্টিটিটো আমাৰ প্লাসত আছে কিন্তু এটা মাইনাস আহি আছে গটিকে আমি প্ৰথমতে মাইনাসৰ পাৰ্টটো উলিয়াব লাগিব যে কোনটো a b c ৰ মাজত কোনটো মাইনাসত থাকিব তাৰে লগতে আমি ইকুইভ্যালেন্টলি আৰু এটা কাম কৰিব যে এইটো যেটো সিকোয়েন্সটো ইটো প্ৰথম মেইনটেইন কৰিব লাগিব প্ৰথমে সিকোয়েন্সত আছে না চাই লম যে a b b c a b আছে c ac আছে b c তো b c টো মই মাজত লৈ আহিম প্ৰথমতে আমি ইখিনি পাৰ্টক মাজত লৈ আহিনি প্ৰথম সিকোয়েন্সটো মিলাই লও 4b স্কয়াৰ এনেকে মিলাই ললে আপোনালোকৰ সলভ কৰাত অকন সুবিধা হয়
12ab minus 4bc plus 6ac হ'ল ঠিক আছে প্ৰথমতে আমি এইখিনি পাৰ্ট প্ৰথমতে এতে লিখি ললো তাৰ পিছত আমি চাব লাগিব যে ইয়াতে মাইনাস কোন কেইটা আগত আছে মাইনাস আছে ab আগত আৰু bc ৰ আগত ক্লিয়াৰ ইয়াৰে ab ৰ আগত মাইনাস আছে আৰু bc ৰ আগত মাইনাস আছে সো ab আৰু bc ৰ মাজত কমন কোনটো আছে ab আৰু bc ৰ মাজত কমন আছে b2 হয়নে ইয়াতেও b আছে ইয়াতেও b আছে b ৰ আগত মাইনাস এতে b ৰ আগত কিন্তু এপিনে চাওক ac ৰ আগত কিন্তু মাইনাস নাই প্লাস আছে গতিকে আমি এটা বস্তু ক্লিয়াৰ হ'ব পাৰিছো যে আমাৰ যেটো b ৰ পাৰ্ট আছে এতে সেই b ৰ পাৰ্টত মাইনাসটো থাকিব কাৰণ এটা দুটা b ৰ পাৰ্টৰ আগতে মাইনাস আছে ঠিক আছে সো গতিকে আমি প্ৰথমতে এখিনি কি উলাম যে আমি এনেকুৱা প্ৰথম লিখিলাম thrice a whole square plus twice b whole square plus কিন্তু twice b লিখিম কিন্তু আমি অলৰেডি এটা আইডেন্টিফাই কৰিলো যে আমাৰ মাইনাস টু কোনটোৰ আগত আছে মাইনাস টু আছে b ৰ আগত গতিকে আমি এখিনি ঠাইত minus twice b whole square ক্লিয়াৰ কাৰণ মাইনাস টু মেনশন কৰিলে কি হ'ব ইটো আমাৰ পাৱাৰ টু আছে ইভেন নাম্বাৰ গতিকে মাইনাস থাকিলে ইটো আমাৰ আলটিমেটলি আনসাৰটো পজিটিভতে ওলাব ঠিক আছে গতিকে 2 টু যা 4 এবাৰ মাইনাস মাইনাস মানে মাল্টিপলে প্লাসে হ'ব তাৰ পিছত c ৰ পাৰ্টটো হ'ব c স্কয়াৰ তাৰ পিছত প্লাস ইটো ফৰ্মুলা আহিব ফৰ্মুলা প্লাস এখিনি প্লাস 2ab 2 into thrice a into minus twice b plus 2 into minus twice b into c তাৰে পিছত হ'ব plus 2 into c into thrice a ঠিক আছে সো ইটো ফৰ্মুলা কেনেকুৱা ধৰণৰ হ'ল a square plus b square plus c square plus 2ab plus 2bc plus 2ca এটি আমি সাম যে ইখিনি পৰা ইখিনি মিলি আছে না প্ৰথমতে চাব লাগিব এটা প্লাস আছে এতে ভিতৰত মাইনাস তো প্লাসে মাইনাসে মাইনাস 2 3 যা 6 6 2 যা 12ab তো গটিকে ইখিনি পৰা ইখিনি মিলি আছে নেক্সট ইখিনি আছে প্লাসে মাইনাসে মাইনাস 2 2 যা 4bc তাৰপিছত ইটো সাম প্লাসে আছে 2 3 যা 6ac গটিকে এইটোৰ পৰা ইখিনি আমাৰ গুটেখিনি মিলি আছে এতিয়া আমি ডাইৰেক্ট লিখিব পাৰিম যে thrice a minus twice b plus c whole square ইটো হ'ব আমাৰ आंसर তো এইটোক আমি এনেকুৱা ফ্যাক্টৰত যেতি লিখিব যাও দুবাৰ স্কয়াৰ আছে গটি স্কয়াৰ আছে কাৰণ আমি দুবাৰ আমি মাল্টিপল কৰি লিখি দিব পাৰো এনেকুৱা লিখিও দিব পাৰে যাতে আপোনালোকৰ কোনো ধৰণৰ মানে কাটি দিয়া চান্সটো নাথাকে ঠিক আছে গটিকে আমাৰ 2 নম্বৰ কোৱেশ্চনৰ একেবাৰে শেষৰটো কোৱেশ্চন পাৰ্ট আমাৰ সলভ হৈ গল কোৱেশ্চনটো আমাৰ কমপ্লিট হৈ গল সো আশা কৰো 2 নম্বৰ কোৱেশ্চনটো আপোনালোকে বুজি পাইছে চাগে এতিয়া মই নেক্সট 3 নম্বৰ কোৱেশ্চন মই এটা সলভ কৰিব লাইছো